মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই প্ৰণীতা শৰ্মা। মই তোমালোকক মোৰ এই ক্লাছলৈ স্বাগতম জনাইছোঁ। মই আজি 9ৰ ক্লাছ আৰম্ভ কৰিম বুলি ভাবিছোঁ। 9ৰ বিজ্ঞানৰ ক্লাছ আৰম্ভ কৰিম। যে 9ৰ বিজ্ঞান বুলি কওঁতে সকলোৰে নিশ্চয় এই বিজ্ঞান কিতাপখন 9ৰ ল'ৰা ছোৱালীখিনি বিজ্ঞানৰ কিতাপখন আছে 9ৰ ল'ৰা ছোৱালীখিনিৰ কাৰণে। আৰু এই কিতাপখনেই মই পঢ়াম, কাৰণ এইখনেই হৈছে NCERT কিতাপখন। তাৰে মই তোমালোকক যিমান পাৰোঁ সহজ ভাষাত বুজাবলৈ চেষ্টা কৰিম। মই ভাবিছোঁ তোমালোক কিছু হ'লেও উপকৃত হ'বা, আৰু সেয়াই মোৰ আচলতে প্ৰয়াস, মানে এই ক্লাছবিলাকৰ জৰিয়তে, যে যিখিনি ল'ৰা ছোৱালী এতিয়া এই সময়ত স্কুল কলেজ ভালকৈ হোৱা নাই, স্কুলৰ ক্লাছবোৰ ভালকৈ হোৱা নাই, সেই ল'ৰা ছোৱালীখিনি কিছু পৰিমাণে হ'লেও উপকৃত হ'ব বুলি ভাবিছোঁ। ঠিক আছে, মই এতিয়া ক্লাছটো আৰম্ভ কৰোঁ। 9ৰ প্ৰথম চেপ্টাৰটোৱে মই আৰম্ভ কৰোঁ। এইটো কেমেষ্ট্ৰি চেপ্টাৰ এটা আছে, যে আমাৰ চাৰিওকাষৰ বস্তুবোৰ, মেটাৰ ইন আৱাৰ ছাৰাউণ্ডিংছ। এটা কথা হ'ল, মই এই কিতাপখন ক'ৰবাত যদি মানে এটাকে লাইন পঢ়ি যোৱা নাই, কিন্তু মই য'ত দৰকাৰ হ'ব হয়তো মই পঢ়িম, তোমালোকে তেতিয়া মই পেজ নাম্বাৰো কৈ দিম, তেনেকৈ উলিয়াই তোমালোকে চাই ল'বা। এতিয়া মই কিতাপখন এই মুহূৰ্তত এইখন কিতাপখন পঢ়িবলৈ যোৱা নাই, মই কি আছেনো এই চেপ্টাৰটোত সেইটো ক'বলৈ ওলাইছোঁ। প্ৰথম কথা হ'ল, আমাৰ চাৰিওকাষৰ বস্তুবোৰ মেটাৰ ইন আৱাৰ ছাৰাউণ্ডিং। এতিয়া কথা হ'ল, এই অসমীয়া যিটো টপিক লিখিছে বা হেডিং দিছে, ইংৰাজী হেডিংটোৰ লগত ইংৰাজী হেডিংটো কিছু মিলা নাই। ইয়াত বস্তুবোৰ আছে, ইয়াত কিন্তু মেটাৰ আছে। এতিয়া প্ৰথম কথাটো হ'ল যে বস্তু শব্দটো আচলতে এটা সাধাৰণ আভিধানিক শব্দ, সি বিজ্ঞানৰ এটা শব্দ নহয়। বিজ্ঞানত সকলোবোৰেই হৈছে আচলতে পদাৰ্থ, মানে বায়ু, পানী, মাটি, টেবুল, চকী, চক পেঞ্চিল, যি য'ত আছে আৰু এই বৰ্ডখন, সকলোবোৰে হৈছে পদাৰ্থ। বস্তু বুলি আচলতে বিজ্ঞানত কোনো শব্দই নাই, বিজ্ঞানৰ অভিধানত শব্দ নাই। আৰু কিন্তু ইয়াত যিটো ইংৰাজী টাৰ্ম দিছে মেটাৰটো কিন্তু পদাৰ্থ, মেটাৰৰ অসমীয়াটো হৈছে পদাৰ্থ। গতিকে এই ইংৰাজী হেডিংটো মই ভাবোঁ শুদ্ধ হৈ আছে। অসমীয়া হেডিংটো হয়তো ল'ৰা ছোৱালীক বুজাব, সহজ কৰি দিবৰ কাৰণে এনেকৈ দিছে, কিন্তু হ'ব লাগিছে আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ। আৰু এই চেপ্টাৰটোতো এতিয়া বস্তু শব্দটো খুব কম ব্যৱহাৰ, ক'ৰবাত কৰিছে, কিন্তু পদাৰ্থটোহে আচলতে শুদ্ধ শব্দ। এতিয়া পদাৰ্থ বুলি কওঁতে কি মানে ধাৰণাটো, পদাৰ্থ বুলি কোৱাৰ লগে লগে এটা মানে বস্তু বুলি কওঁতে তোমালোকে বুজি লৈছা যে এইবোৰ যি য'ত আছে সেইবোৰে হৈছে বস্তু। এতিয়া মই কৈছোঁ আকৌ যি য'ত আছে সকলোবোৰে হৈছে পদাৰ্থ। এতিয়া পদাৰ্থ হৈছে কি, যাৰ মানে যিটোৱে এটুকুৰা ঠাই অধিকাৰ কৰিব, যাৰ নিজৰ ভৰ থাকিব, যাৰ নিজৰ আয়তন থাকিব, সেয়া হৈছে পদাৰ্থ। মানে যাৰ নিৰ্দিষ্ট ভৰ আয়তন থাকিব, লগতে সি এটুকুৰা ঠাই অধিকাৰ কৰিব, সেয়াই হৈছে কি পদাৰ্থ। গতিকে পদাৰ্থ বুলি কওঁতে আমি যিমানবোৰ আমাৰ চকুৰ আগত যিবোৰ আমি বস্তু পাওঁ, যিমানবোৰ বস্তু দেখি আছোঁ, সাধাৰণ ভাষাত আমি যিমানবোৰ বস্তু দেখি আছোঁ, সেই সকলোবোৰে হৈছে বিজ্ঞানৰ ভাষাত পদাৰ্থ। অতীতৰ যিখিনি দাৰ্শনিক আছিলে, বৈজ্ঞানিকৰ কথা নাহে, দাৰ্শনিক তত্ত্ব হিচাপে, মানে দাৰ্শনিকৰ ভিত্তিত এটা গোটেই পদাৰ্থবিলাকক 5টা ভাগত ভাগ কৰিছিলে। মানে পৃথিৱীত যিমানবোৰ পদাৰ্থ আছে তেওঁলোকৰ মতে 5টাই ভাগ আছিলে। সেয়া হৈছে পঞ্চতত্ত্ব। এইখিনিতে পাবা, এই কিতাপখনৰ এইখিনিতে আছে পঞ্চতত্ত্ব। পঞ্চতত্ত্ব মানে কি হৈছে, যে বায়ু, পানী, মাটি, লগতে তেওঁলোকে জুই আৰু আকাশ, এই পদাৰ্থখিনিক এই 5টা ভাগতেই ভাগ কৰিছিলে। মানে তেওঁলোকৰ মতে 5টাই পদাৰ্থ, মাটি, পানী, বায়ু, জুই আৰু আকাশ। কিন্তু পিছত যেতিয়া বিজ্ঞান অকণমান আগবাঢ়ি গ'ল, বৈজ্ঞানিক ভেটি এটা যেতিয়া গঢ় লৈ উঠিলে, গতিকে বৈজ্ঞানিক ভেটি মতে, মানে বৈজ্ঞানিকসকলৰ মতে, সেই পদাৰ্থবিলাকক তেওঁলোকে 2টা ধৰ্মৰ ভিত্তিত ভাগ কৰিবলৈ ল'লে। মানে শ্ৰেণী বিভাজনটো 2টা ধৰ্মৰ ভিত্তিত কৰিবলৈ ল'লে। সেই ধৰ্ম 2টা হৈছে কি, এটা ভৌতিক ধৰ্ম, আনটো হৈছে ৰাসায়নিক ধৰ্ম। এতিয়া কথা হ'ল, প্ৰথম ভৌতিক ধৰ্ম কি, মানে ভৌতিক ধৰ্ম, ৰাসায়নিক ধৰ্ম কি, সেইটো আমি জানিব লাগিব। তেতিয়াহে আমি আকৌ তাহাঁতৰ শ্ৰেণী বিভাজনটো কেনেকৈ কৰিছে সেইখিনি কথা অকণমান জানিব পাৰিম। ভৌতিক ধৰ্ম মানে কি, যে পদাৰ্থ এটাৰ বাহ্যিকভাৱে আমি যিখিনি দেখোঁ, যিখিনি গুণ ধৰ্ম দেখোঁ, আৰু যিখিনি চৰিত্ৰ দেখোঁ, যিখিনি লক্ষণ দেখোঁ বাহ্যিকভাৱে, সেয়া হৈছে কি তাৰ ভৌতিক ধৰ্ম, পদাৰ্থটোৰ ভৌতিক ধৰ্ম। আৰু ৰাসায়নিক ধৰ্ম হৈছে কি, যে এটা পদাৰ্থ ল'লোঁ, পদাৰ্থটোৰ ভিতৰত আভ্যন্তৰীণভাৱে যিখিনি তাৰ ধৰ্ম আছে, বা তাৰ যিখিনি গুণ আছে, বা তাৰ যিখিনি চৰিত্ৰ আছে, যিখিনি আভ্যন্তৰীণ, আমি তাহাঁতক
ভালকৈ চাব লাগিব, মানে ভাঙি ভাঙি কিবা কিবি কৰি চাব লাগিব, তেতিয়া যিখিনি দেখিম সেয়া হৈছে কি ৰাসায়নিক ধৰ্ম। মানে ভৌতিক ধৰ্ম হৈছে বাহ্যিকভাৱে দেখা ধৰ্মবিলাক, আৰু ৰাসায়নিক ধৰ্ম হৈছে কি মানে ভিতৰত যিখিনি আমি ভিতৰত সোমালে আমি যিখিনি দেখিম, তাহাঁতক এনালাইচিছ কৰিব লাগিব, তেতিয়া আমি যিখিনি ধৰ্ম দেখিম সেয়া হৈছে কি মানে বিশ্লেষণ কৰিলে আমি যিখিনি দেখিম বা ভাঙি চাইছোঁ বা কিবা মানে সেয়া হৈছে কি তাৰ ৰাসায়নিক ধৰ্ম। মানে ফিজিকেল কেৰেক্টাৰিষ্টিক্স আৰু কেমিকেল কেৰেক্টাৰিষ্টিক্স। গতিকে ফিজিকেলখিনি হৈছে ভৌতিক ধৰ্ম আৰু কেমিকেলখিনি হৈছে ৰাসায়নিক ধৰ্ম। এতিয়া কথা হ'ল এই ভৌতিক আৰু ৰাসায়নিক ধৰ্মৰ ওপৰত ভিত্তি কৰি পদাৰ্থসমূহ ভাগ কৰিছে। এতিয়া প্ৰথম আমি শ্ৰেণী বিভাজনলৈ যোৱাৰ আগতে আমি প্ৰথম সিহঁতৰ পদাৰ্থ যি পদাৰ্থই নহওক সকলোবোৰ পদাৰ্থৰে এটা সাধাৰণ ভৌতিক ধৰ্ম থাকে। মানে পদাৰ্থৰ নিজস্ব কিছুমান ভৌতিক ধৰ্মটো আছে বেলেগ কথা, বিশেষকৈ প্ৰতিটো পদাৰ্থৰে নিৰ্দিষ্ট কিছুমান বিশেষ ধৰ্ম আছে, কিন্তু সিহঁতৰ কিছুমান সাধাৰণ ভৌতিক ধৰ্ম আছে। গতিকে প্ৰথম কথাটো হৈছে আমাৰ পদাৰ্থৰ সাধাৰণ ভৌতিক ধৰ্মবোৰ কি? এইখিনিতে আছে তোমালোকৰ যে পদাৰ্থৰ ভৌতিক গুণসমূহ। এতিয়া আৰু এইখিনিতে এটা কথা যে ভৌতিক ধৰ্ম বুলি যে মই যে ক'লোঁ যিবোৰ বাহ্যিকভাৱে চাম, বাহ্যিকভাৱে যিখিনি দেখিম সেয়া হৈছে ভৌতিক ধৰ্ম। মানে এই চক পেঞ্চিলডালে, এতিয়া চক পেঞ্চিলডালৰ ভৌতিক ধৰ্ম বুলি কোৱাৰ লগে লগে ই হ'ল কঠিন, ই হ'ল দেখিলে বগা, চুলে হাতত বগা বগা লাগে, এনেকুৱা ধৰণৰ কথাবোৰ হৈছে ভৌতিক ধৰ্ম। তেনেকৈ পানীৰ ভৌতিক ধৰ্ম বুলি ক'লে পানী তৰল অৱস্থাত থাকে, পানীৰ কোনো গোন্ধ নাই, কোনো মানে সোৱাদ নাই, এইবোৰ হৈছে পানীৰ ভৌতিক ধৰ্ম। কিন্তু পানীৰ ৰাসায়নিক ধৰ্ম বুলি কওঁতে পানী কিহেৰে গঠিত, পানীখিনি ভাঙি চালে তাত কি কি আছে সেয়া হৈছে তাৰ ৰাসায়নিক ধৰ্ম। তেনেকৈ চক পেঞ্চিলডালৰ ভৌতিক ধৰ্ম কওঁতে ই বগা, ই কঠিন, ই দীঘল, ইয়াক চুলে হাতত লাগে, এই ধৰণৰ কথাবোৰ তুমি যিবোৰে পাবা আৰু সেয়া হৈছে তাৰ ভৌতিক ধৰ্ম। কিন্তু ৰাসায়নিক ধৰ্ম বুলি কওঁতে এই চক পেঞ্চিলডাল কিহেৰে গঠিত বা সি গঠন হওঁতে কেনেকৈ আছে, তাৰ ভিতৰৰ হেৰিখিনি কেনেকৈ আছে, সি যিহেৰে গঠিত হৈছে সেইখিনি কেনেকৈ আছে, মানে পদাৰ্থখিনি কেনেকৈ আছে, সেয়া হৈছে তাৰ ৰাসায়নিক ধৰ্ম। বাৰু ঠিকে আছে, এতিয়া মই ক'ব গৈ আছোঁ কি পদাৰ্থৰ সাধাৰণ ভৌতিক ধৰ্ম। মানে সকলোবোৰ পদাৰ্থ, এই বায়ু, পানী, মাটি, চক পেঞ্চিল, মোৰ কাপোৰখন, মই যিয়ে নহওক তাৰমানে বা টেবুলখন, চকীখন, বৰ্ডখন যিয়ে নহওক সকলোবোৰ পদাৰ্থৰে প্ৰধানকৈ দুটা ভৌতিক ধৰ্ম আছে, মানে সাধাৰণ ভৌতিক ধৰ্ম, জেনেৰেল ফিজিকেল প্ৰপাৰ্টিজ আছে। সেই জেনেৰেল ফিজিকেল প্ৰপাৰ্টিজকেইটা কি? প্ৰথমটো হৈছে কি যে পদাৰ্থবোৰ কণিকাৰে গঠিত। ফাৰ্ষ্ট ভৌতিক ধৰ্মটো কি? পদাৰ্থ কণিকাৰে গঠিত, পাৰ্টিকলছ, পাৰ্টিকুলাৰে গঠিত। 2 নম্বৰটো হৈছে কি এই যে পদাৰ্থৰ কণিকাবোৰ অতি ক্ষুদ্ৰ, মানে তাক আমি কল্পনা কৰিব নোৱাৰাকে ক্ষুদ্ৰ। ই হৈছে কি কণিকাবোৰ অতি ক্ষুদ্ৰ, মাইন্যুট কিছুমান পাৰ্টিকলছ থাকিব। অতি ক্ষুদ্ৰ, এই দুটা হৈছে পদাৰ্থৰ ভৌতিক ধৰ্ম। এইকেইটা কি? পদাৰ্থৰ ভৌতিক ধৰ্ম, মানে পদাৰ্থৰ সাধাৰণ ভৌতিক ধৰ্ম। সকলোবোৰ পদাৰ্থৰ সাধাৰণ ভৌতিক ধৰ্ম। সি যি পদাৰ্থ নহওক তাৰমানে সকলোবোৰ পদাৰ্থৰ সাধাৰণ ভৌতিক ধৰ্ম কেইটা বুলি ক'লে কি? দুটা। এটা হ'ল পদাৰ্থ কণিকাৰে গঠিত, মানে পাৰ্টিকলছ থাকিব, পাৰ্টিকুলাৰে গঠিত, আৰু আনটো হৈছে কি কণিকাবোৰ অতি ক্ষুদ্ৰ, একদম মাইন্যুট পাৰ্টিকল হ'ব। পাৰ্টিকলবোৰ মানে তাক চকুৰে নেদেখি কল্পনা কৰিব নোৱাৰাকৈ সিহঁতি সৰু। গতিকে মই মাইন্যুট পাৰ্টিকলছ কৈছোঁ। এতিয়া কথা হ'ল এই কণিকাবোৰ যে অতি ক্ষুদ্ৰ, মই যে কণিকাৰে গঠিত ক'লোঁ, কণিকাবোৰ অতি ক্ষুদ্ৰ ক'লোঁ, যে অতি ক্ষুদ্ৰটো প্ৰমাণ কৰিবলৈ আহে কেতিয়াবা যে পদাৰ্থ এই ধৰ্মটো তাৰমানে কণিকাবোৰ অতি ক্ষুদ্ৰ, ইয়াক ব্যাখ্যা কৰা বা ইয়াক প্ৰমাণ কৰা। এইটো 9ৰ একদম আহিবলগীয়া এটা প্ৰশ্ন, 2 নম্বৰ দিব, 2 মাৰ্কছ দিব। গতিকে ইয়াৰ এইটো ব্যাখ্যা কৰিবলৈ যাওঁতে, এই ধৰ্মটোক ব্যাখ্যা কৰিবলৈ যাওঁতে আমি কি কৰিম? তোমালোকক কিতাপত এটা কাৰ্যকলাপ দিছে যে পটাছিয়াম পাৰমাংগানেট লৈছে। পটাছিয়াম পাৰমাংগানেট হৈছে এটা পদাৰ্থ, তাৰ ৰংটো হৈছে পাতল ধুনীয়া বেঙুনীয়া। গতিকে সেই পদাৰ্থটো মানে সি দানা আকৃতিত থাকিব। সেই পটাছিয়াম পাৰমাংগানেটৰ যদি আমি 2টা দানা লৈ
অলপ পানীত মিহলালোঁ, মিহলাই পেলাই তাক যদি মই সেই পাত্ৰটোৰ পৰা আকৌ অলপ পানী লৈ গ'লোঁ, মানে এটা পাত্ৰত মই পটাছিয়াম পাৰমাংগানেট মিহলালোঁ, ইয়াত মিহলাই দিলোঁ পটাছিয়াম পাৰমাংগানেট, পটাছিয়াম পাৰমাংগানেট যদি মিহলাই দিলোঁ, ইয়াত মিহলাই দিলে পানীখিনি বেঙুনীয়া হৈ যাব। ইয়াৰ পৰা মই কি কৰিম, অলপ পানী ল'লোঁ, আকৌ বেলেগ এটা দিলোঁ, বেলেগ এই একে সমান জোখৰ পানী ইয়াক অলপ মিলাই দিলোঁ, এই পানীখিনিও নীলা হৈ যাব। ইয়াৰ পৰা কিন্তু ইয়াত যিমান নীলা, ইয়াত যিমান বেঙুনীয়া আছিলে, নীলা নহয়নে, পটাছিয়াম পাৰমাংগানেটৰ ভুল হৈ গৈছে, চৰি, যে পটাছিয়াম পাৰমাংগানেটৰ ৰংটো হৈছে ধুনীয়া পাতল বেঙুনীয়া। ইয়াক যেতিয়া মই ইয়াত দিলোঁ, এই পানীখিনি বেঙুনীয়া হৈ গ'ল। ইয়াৰ পৰা মই ইয়ালৈ যেতিয়া অলপ লৈ গ'লোঁ, এই পানীখিনিও কিছু পৰিমাণে বেঙুনীয়া হৈ গ'ল, ইয়াতকৈ কিন্তু পাতল হ'ব। তেনেকৈ ইয়াৰ পৰাও আকৌ একে সমান জোখৰ এটা পাত্ৰত থকা পানীকে মই ইয়াক লৈ গ'লোঁ, তেতিয়া এই পানীখিনি আৰু ইয়াতকৈ ইয়ালৈ পাতল হৈ যাব। এনেকৈ যদি মই কমেও 10টাও যদি পাত্ৰলৈ মই এনেকৈ যদি এই প্ৰক্ৰিয়াটো যদি কৰি যাওঁ, শেষৰ যিটো পাত্ৰ আহিব তাতো কিন্তু পটাছিয়াম পাৰমাংগানেটৰ ৰংটো পাতল হৈ গৈ থাকিব, নিশ্চয়কৈ ৰং পাতল হৈ গৈ থাকিব, কিন্তু হ'লেও একদম শেষৰ পাত্ৰটো অলপ হ'লেও পানীখিনি কি হ'ব, বেঙুনীয়া ৰং হ'ব, মানে একদম ফটফটীয়া আমাৰ পানীৰ যিটো ৰং নোহোৱা ৰংবিহীন যিটো পানী সেইটো নহ'ব, পানীখিনি কিছু পৰিমাণে হ'লেও অকণমান বেঙুনীয়া হৈ থাকিব। এই উদাহৰণটো তোমালোকৰ কাৰ্যকলাপত দিয়া আছে। আকৌ লগতে কৈছে যে যদি আমি ডেটলো লওঁ, এই পাত্ৰটোত মই ডেটল মিহলাই দিলোঁ, ডেটল নিশ্চয় চবেই চিনি পোৱা, ডেটলৰ এটা গোন্ধ থাকে, এটা উগ্ৰ গোন্ধ থাকে। ইয়াত যদি মই ডেটল মিহলাই দিওঁ, ডেটল মিহলাই যদি একেটা প্ৰচেছ কৰি যাওঁ, একদম শেষৰ পাত্ৰটোলৈকে আমি ডেটলৰ গোন্ধ পাওঁ, পানীখিনিত কাৰণ পানীৰ কোনো গোন্ধ নাই। কিন্তু যদি আমি এই ডেটল এনেকৈ ধৰণে ইটো পাত্ৰৰ পৰা সিটো পাত্ৰলৈ, সিটো পাত্ৰৰ পৰা সিটো পাত্ৰলৈ, ইয়াৰ পৰা পানী অলপ লৈ ইয়াত দিলোঁ, ইয়াৰ পৰা পানী অলপ ইয়াত দিলোঁ, ইয়াৰ পৰা ইয়াত, গোন্ধটো লাহে লাহে পাতলি যাব, কম হৈ গৈ থাকিব গোন্ধ। কিন্তু শেষৰ পাত্ৰটোতো আমি কি পাম, যে গোন্ধি যাবলৈ যদি মই কাৰোবাক দিওঁ, তেওঁ মোৰ এই কামটো দেখাও নাই যেনিবা, কিন্তু পাত্ৰটো নি যদি মই কাৰোবাক কওঁ যে এইটো গোন্ধি চোৱাচোন পানীখিনি কিবা গোন্ধ পাইছানে, তেওঁ লগে লগে ক'ব যে পানীখিনি ডেটল গোন্ধাইছে। মানে ইয়ে প্ৰমাণ কৰে যে পদাৰ্থৰ কণিকাবোৰ ইমানেই ক্ষুদ্ৰ যে ডেটলৰ এটা টোপালতে ইমানবোৰ কণিকা থাকে যে ই কমেও 10টা 15টালৈকে পাত্ৰৰ পানী কি কৰিব পাৰে, তাৰ ধৰ্মটো সি প্ৰদৰ্শন কৰিব পাৰে। তেনেকৈ পটাছিয়াম পাৰমাংগানেটৰ যদি মই 2টাও দানা মই ইয়াত পেলাইলোঁ, সেই 2টা দানাই তাৰমানে সি কি কৰিব পাৰে, ইমান সৰহ পানীত তাৰমানে সি কি কৰিব পাৰে, তাৰ ধৰ্ম প্ৰদৰ্শন কৰিব পাৰে। গতিকে এই পৰীক্ষাটোতেই প্ৰমাণ কৰে যে পদাৰ্থৰ কণিকাবোৰ অতি ক্ষুদ্ৰ। গতিকে একদম আহি থকা প্ৰশ্ন এটা হৈছে পদাৰ্থৰ কণিকাবোৰ অতি ক্ষুদ্ৰ ব্যাখ্যা কৰা বা প্ৰমাণ কৰা। এই যিকোনো এটা প্ৰমাণ লিখিলে হৈ যাব, হয় পটাছিয়াম পাৰমাংগানেট যেনেকৈ মই কৈছোঁ তেনেধৰণে লিখিলে বহুত কষ্ট কৰিব নালাগে, তাৰমানে কিতাপত দিয়াও আছে, পঢ়িও ল'বা, কিন্তু নিজেও লিখিব পাৰি এইটো পৰীক্ষা। তাত কিবা যেতিয়া আমাৰ কাৰ্যকলাপটো দিছে তাত কিবা এমাউণ্ট কৈ দিছে যে মানে কিমান পৰিমাণৰ পানী ল'ব লাগে, কি কৰিব লাগে, এনেকৈ কৈছে। এনেকৈ লিখিলেও হ'ব আৰু এই ধৰণে লিখিলেও মই ভাবিছোঁ ভুল নহয়। গতিকে তুমি বুজি পেলাই যেতিয়া লিখিবা সেইটো আৰু বেছি শুদ্ধ হয়। আৰু এইকেইটা এই দুটা তাৰমানে মই এতিয়া চোৱা, এই ফাৰ্ষ্ট পেজটোত 1 নম্বৰ পেজত কি দিছে, আমি কি পালোঁ, পদাৰ্থ কি পালোঁ, এই কণতে আছে যে যাৰ নিৰ্দিষ্ট আকাৰ আকৃতি থাকিব, আকাৰ আকৃতি দেই ভুল হৈছে মোৰ, সেইটো গোটা পদাৰ্থ, যে যাৰ ভৰ আৰু আয়তন থাকিব আৰু যি এটুকুৰা ঠাই অধিকাৰ কৰিব, সেয়া হৈছে কি পদাৰ্থ। আৰু সেই পদাৰ্থক দাৰ্শনিক ভিত্তিত অতীততে তাক কেইটা ভাগত ভাগ কৰিছিলে, 5টা ভাগত ভাগ কৰিছিলে, সেয়া হৈছে পঞ্চতত্ত্ব। এইটো 2 নম্বৰ প্ৰশ্ন। কিন্তু তাৰপাছতে আহিলে পদাৰ্থবিলাকৰ ভৌতিক আৰু ৰাসায়নিক ধৰ্ম বুলিলে কি বুজা, 3 নম্বৰ প্ৰশ্ন। তাৰপাছতে 4 নম্বৰ প্ৰশ্নটো হৈছে কি পদাৰ্থৰ ভৌতিক ধৰ্মবোৰ কি, পদাৰ্থৰ ভৌতিক ধৰ্ম কেইটা আৰু কি কি। পদাৰ্থৰ সাধাৰণ ভৌতিক ধৰ্ম হৈছে 2টা, এটা হৈছে পদাৰ্থবোৰ কণিকাৰ আকৃতিটো, আনটো হৈছে কণিকাবোৰ অতি ক্ষুদ্ৰ। তাৰপাছতে 5 নম্বৰ প্ৰশ্নটো যে কণিকাবোৰ যে অতি ক্ষুদ্ৰ তাক তুমি কেনেকৈ ব্যাখ্যা কৰিবা। সেই ব্যাখ্যা কৰিবলৈ যাওঁতে ইয়াৰ যিকোনো এটা উদাহৰণ ল'লেই হৈ গ'ল। গতিকে এই 1 নম্বৰ পেজত প্ৰশ্ন বুলি ক'লে সেয়াই। কিন্তু তাতে আৰু এটা কথা, এই আঁচডালৰ তলত এটা কথা দিয়া আছে, ভৰৰ SI একক কিলোগ্ৰাম। এইখিনি হয়তো তোমালোকে জানা, আৰু যি নাজানে অকণমান মন দিব, এইটো কিন্তু এটা প্ৰশ্ন। আঁচডালৰ তলত আছে যে ভৰৰ SI একক কিলোগ্ৰাম। গতিকে আয়তনৰ SI একক কিউবিক মিটাৰ, আয়তনৰ সচৰাচৰ ব্যৱহৃত 1 লিটাৰ
সেইটো হৈছে সচৰাচৰ ব্যৱহাৰী এককহে, SI একক নহয় মানে। গতিকে এইকণ অকণমান মন দি চাব লাগিব ইয়াত কি আছে 8ডালৰ তলত। তাৰপিছত এতিয়া কথা হ'ল তাৰ পিছৰখিনি হৈছে কি তাৰ এইফালে এইটো পেজত 2 নম্বৰ পেজত কি আছে এয়া এইখিনি মই যিটো প্ৰতিষ্ঠান পাৰ্মাংগেনেটৰ আৰু ডেটলৰ যিটো পৰীক্ষা কৰিছিলোঁ এই পৰীক্ষাটো দিয়া আছে, পৰীক্ষাটো অকণমান পঢ়ি চাবা। তেতিয়া তোমালোকে কেনেকৈ লিখিব লাগে বা যদি নিজে লিখিব নোৱাৰোঁ তেতিয়াহ'লে এইখিনি মুখস্থ হ'ব লাগিব, মানে নিজে কৰিব লাগিব। কিন্তু মই ভাবোঁ নিজে লিখাটো বেছি ভাল হ'ব, আৰু যিমানেই নিজে লিখিবলৈ চেষ্টা কৰিবা সিমানেই কি হ'ব নিজৰ লিখাৰ হেৰিটো মানে ভাল হ'ব, আৰু বুজি পেলাই নিজে লিখাটো পঢ়িবলৈ বেছি ভাল হয়। কিতাপৰ পৰা লিখি থোৱাতকৈ নিজে যেতিয়া নিজৰ ভাৱ প্ৰকাশেৰে সৈতে লিখিবা সেইটো পঢ়িবলৈ আচলতে বেছি ভাল লাগে পঢ়িবলৈ। তাৰপাছতে আহিলে এইটোৱে নীলা বাকচটো দিছে সেইটো হ'ল প্ৰশ্ন। মই মাত্ৰ ক'লোঁ যিটো প্ৰশ্ন যে পদাৰ্থৰ কণিকাবোৰ আমাৰ কল্পনাতীতভাৱে ক্ষুদ্ৰ কিয় ব্যাখ্যা কৰা, সেইটো তাত প্ৰশ্ন লগাই ল'ব মানে। তাৰপাছত পঢ়িবলৈ গৈছোঁ যে পদাৰ্থৰ কণিকাবোৰৰ বৈশিষ্ট্য। এই পদাৰ্থবোৰ যে কণিকাৰে গঠিত বুলি কৈছোঁ, এই কণিকাবোৰৰ এবাৰ কি পঢ়িম আমি বৈশিষ্ট্য পঢ়িম। মানে পদাৰ্থৰ সাধাৰণ ভৌতিক ধৰ্ম হৈছে দুটা, এটা হ'ল পদাৰ্থবোৰ কণিকাৰে গঠিত, আনটো হৈছে পদাৰ্থবোৰৰ কণিকাবোৰ অতি ক্ষুদ্ৰ। এতিয়া আমি পঢ়িবলৈ কি কৰি আছোঁ যে কণিকাবোৰৰ বৈশিষ্ট্যবোৰ কি, কেৰেক্টাৰিষ্টিক কি, ধৰ্মবোৰ কি সিহঁতৰ। গতিকে কণিকাবোৰৰ বৈশিষ্ট্য বুলি কওঁতে কণিকাবোৰৰ বৈশিষ্ট্য হৈছে কি তাত আমি প্ৰধানকৈ 3টা বৈশিষ্ট্য পাম। প্ৰথমটো হৈছে কি যে পদাৰ্থৰ কণিকাবোৰৰ মাজত ব্যৱধান থাকিব, কণিকাবোৰৰ মাজত কি থাকিব ব্যৱধান থাকিব, গেপ থাকিব, ব্যৱধান থাকে। তাৰপাছতে 2 নম্বৰ সেইটো হৈছে কি পদাৰ্থৰ কণিকাবোৰে গতি কৰি থাকে, কণিকাবোৰে কি কৰি থাকে গতি কৰি থাকে। 3 নম্বৰ ধৰ্মটো হৈছে কি যে পদাৰ্থৰ কণিকাবোৰৰ মাজত আকৰ্ষণ বল থাকে, কণিকাবোৰৰ মাজত আকৰ্ষণ বল থাকে। মানে কথা হৈছে কি পদাৰ্থৰ যি মানে বায়ু, পানী, মাটি, চক পেঞ্চিল, মোৰ কাপোৰখন, বৰ্ডখন, মই কৈছোঁ বাৰে বাৰে, কিতাপখন, টেবুল চকী চব সেইবোৰ সকলোবোৰ পদাৰ্থ। এই পদাৰ্থবোৰ কণিকাৰে গঠিত, যি পদাৰ্থই নহওক কণিকাৰে গঠিত। কিন্তু সেই কণিকাবোৰৰ মাজত কি থাকিব কৈছে ব্যৱধান থাকিব। মানে এই চক পেঞ্চিলডালতে এই চক পেঞ্চিলডাল গঠন হওঁতে অসংখ্য কণিকাৰে গঠিত হৈছে, ক্ষুদ্ৰ ক্ষুদ্ৰ কণিকা লগ লাগি এই চক পেঞ্চিলডালৰ এই ৰূপটো পাইছে। কিন্তু এই কণিকাবোৰ যে আছে সিহঁতৰ সেই কণিকাবিলাকৰ মাজত কি হ'ব কিছু পৰিমাণে এনেকৈ ঠাই থাকিব, এই ধৰণে ঠাই থাকিব, এই গেপ থাকিব। মানে কেতিয়াবা এই গেপটো কম হয়, কেতিয়াবা এইটো বেছি হয়, পদাৰ্থ ভেদে সেই গেপটোৰ পৰিমাণ কম বেছি হয়, কিন্তু হ'লেও এই গেপটো থাকিব, মানে এই ব্যৱধান থাকিব। আৰু ইয়াকে বিজ্ঞানৰ ভাষাত কি বুলি কোৱা হয় আন্তঃআণৱিক ব্যৱধান বুলি কোৱা হয়। এই ব্যৱধান ইয়াক কি বুলি কোৱা হয়, এই ব্যৱধানটো মই বিজ্ঞানৰ ভাষাত কি কৈছোঁ আন্তঃআণৱিক ব্যৱধান, ইয়াক আন্তঃআণৱিক ব্যৱধান। তাৰপাছতে আহিলে পদাৰ্থ কণিকাবোৰে গতি কৰি থাকিব। পদাৰ্থ কণিকাবোৰ গতি কৰি থাকিব মানে এই কণিকাবিলাকে এনেকৈ ৰৈ নাথাকে, মানে একদম স্থিৰ হৈ এনেকৈ নাথাকে, সিহঁতৰ অকণমান হ'লেও সিহঁতি কি কৰি থাকিব লৰচৰ কৰি থাকিব, এই ধৰণে লৰচৰ কৰি থাকিব। সি নিজ ঠাইতে সিহঁতি লৰচৰ কৰি থাকিব। সি যি পদাৰ্থই নহওক, বাৰে বাৰে কৈছোঁ ইয়াতে কঠিন পদাৰ্থ ই কঠিন হৈ আছে, কঠিন পদাৰ্থৰ কণিকাবিলাকৰ মাজত ব্যৱধানটো কিছু কম হয়, কিন্তু গেছীয় পদাৰ্থৰ ক্ষেত্ৰত এই ব্যৱধানটো কিছু অকণমান বেছি হয়। অকণমান বেছি নহয়, মানে বহুতেই বেছি হয়। মানে কি কঠিন পদাৰ্থত একেবাৰে গেপটো কম হয়, তৰলত অকণমান তাতকৈ গেপটো বেছি হয়, আৰু গেছীয় পদাৰ্থত কোনো নিৰ্দিষ্ট গেপ নাথাকিব, কোনো নিৰ্দিষ্ট এটা ব্যৱধান নাথাকিব। মন গ'লে কেতিয়াবা সি 5 চেণ্টিমিটাৰ হ'ব, মন গ'লে সি 5 মিটাৰলৈকে ব্যৱধান আহিব পাৰে। গতিকে কোনো নিৰ্দিষ্ট ব্যৱধান নাথাকে। কিন্তু কঠিন আৰু জুলীয়া পদাৰ্থৰ ক্ষেত্ৰত ব্যৱধানটো নিৰ্দিষ্ট হ'ব, পদাৰ্থভেদে সিহঁতৰ ব্যৱধান নিৰ্দিষ্ট হ'ব, আৰু কিন্তু গেছীয় পদাৰ্থৰ ক্ষেত্ৰত কোনো নিৰ্দিষ্ট ব্যৱধান নাথাকিব। আৰু ব্যৱধান মানে সেই যে ব্যৱধানত থাকিলে সিহঁতি কঠিনে হওক, জুলীয়াই হওক, গেছীয় হওক, সিহঁতি নিজৰ স্থানতে কি হ'ব সিহঁতি লৰচৰ কৰি থাকিব। মানে মই এতিয়া নিজ স্থানত থিয় হৈ হাত ভৰি লৰাই থকাৰ নিচিনা পদাৰ্থৰ কণিকাবিলাকেও নিজ স্থানতে সিহঁতি কি কৰিব নিজে লৰচৰ কৰি থাকিব, স্থিৰ হৈ নাথাকে সিহঁতি। 3 নম্বৰটো আহিলে সিহঁতৰ আকৰ্ষণী বল। মানে এই কণিকাবিলাকৰ মাজত কি থাকিব ইটো সিটোৰ মাজত এটা আকৰ্ষণী বল, যাৰ ফলত সিহঁতি কি হ'ব
এই নিষ্ঠানতে লৰচৰ কৰি থাকিলে সিহঁতি ক'বলৈ একেবাৰে ক'বলৈ গুচি যাব নোৱাৰে। কিন্তু এই আকৰ্ষণী বলটো কঠিন পদাৰ্থৰ ক্ষেত্ৰত আটাইতকৈ বেছি হ'ব, তৰলৰ ক্ষেত্ৰত তাতকৈ কিছু কম হ'ব, আৰু গেছীয় পদাৰ্থৰ ক্ষেত্ৰত কোনো নিৰ্দিষ্ট আকৰ্ষণী বল নাথাকিব, যাৰ ফলত গেছীয় পদাৰ্থৰ কোনো নিৰ্দিষ্ট আয়তন নাথাকে। এতিয়া অকণমান মন দি শুনিব। প্ৰথম হ'ল ব্যৱধান থাকে, মই ক'লোঁ আন্তঃআণৱিক ব্যৱধান। তাৰপাছতে গতি কৰি থাকে কৈছোঁ, সিহঁতি লৰচৰ কৰি থাকিব নিজ স্থানত। আৰু ৩ নম্বৰটো কি হৈছে, ইহঁতৰ নিৰ্দিষ্ট আকৰ্ষণী বল থাকে, সেয়া হৈছে আন্তঃআণৱিক আকৰ্ষণ বল। একে যেনেকৈ আন্তঃআণৱিক কৈছোঁ, আন্তঃআণৱিক ব্যৱধান, তেনেকৈ আন্তঃআণৱিক আকৰ্ষণ বল থাকিব। এতিয়া কথা হ'ল এই যে মানে এইটো হ'ল প্ৰশ্ন যে কণিকা বলৰ বৈশিষ্ট্য হিচাপে তুমি এই ৩টা কথা লিখি আহিলে নম্বৰ পুৰা, যে ব্যৱধান থাকিব, পদাৰ্থ বাক্যটো পুৰাকৈ লিখিব লাগিব। আকৌ মই এনেকৈ লিখাৰ নিচিনা হ'লে নহ'ব। পদাৰ্থৰ কণিকাবোৰৰ মাজত ব্যৱধান থাকে, পদাৰ্থৰ কণিকাবোৰে অনবৰতে গতি কৰি থাকে, পদাৰ্থৰ কণিকাবোৰৰ মাজত আকৰ্ষণ বল থাকে। এয়া হ'ল এই প্ৰশ্নটোৰ উত্তৰ। তাৰ মাজতে কথা কিছুমান আহিব যে পদাৰ্থৰ কণিকাবোৰ যে গতি কৰি থাকে, এই গতি কৰি থাকোঁতে ইহঁতৰ গতি কৰি থকাৰ কাৰণে কি আহিব, ইহঁতৰ ব্যাপন বেগ আহিব। ইহঁতৰ কি আহিব, ব্যাপন বেগ আহিব। ডিফিউজন ইংৰাজীত যিটো, ইহঁতৰ ব্যাপন বেগ আহিব। এই ব্যাপন বেগ বুলি কোৱাৰ লগে লগে বা ব্যাপন বুলি কোৱাৰ লগে লগে কি, এইটো এটা প্ৰশ্ন। কিন্তু এতিয়া চোৱা, মই তোমালোকক কিতাপখন অকণমান দেখুৱাই দিছোঁ, তেতিয়া অকণমান সুবিধা হ'ব। যে পদাৰ্থৰ কণিকাবোৰৰ বৈশিষ্ট্য বুলি কওঁতে পদাৰ্থৰ কণিকাবোৰৰ মাজত ব্যৱধান আছে, বাক্য পুৰাকৈ লিখিব লাগিব। পদাৰ্থৰ কণিকাবোৰ অনবৰতে গতি কৰি থাকে, পুৰাকৈ লিখিব লাগিব বাক্য। ৩ নম্বৰ ধৰ্মটো কি দিছে, যে পদাৰ্থৰ কণিকাবোৰৰ মাজত আকৰ্ষণ আছে। এয়া এতিয়া কথা হ'ল, এই পদাৰ্থৰ কণিকাবোৰে যে গতি কৰি থাকে, গতি কৰি থাকোঁতে এইখিনিতে কিন্তু প্ৰশ্ন ধেৰ আছে। আকৌ ইয়াত প্ৰথম কাৰ্যকলাপটো দিছে তোমালোকক, যে তোমাৰ শ্ৰেণীকোঠা এটা চুকত এডাল নজ্বলোৱা ধূপকাঠি থোৱা, ধূপৰ কুণ্ড পাবলৈ কিমান ওচৰলৈ যাব লাগিব। এইবাৰ ধূপকাঠিডাল জ্বলোৱা কি হ'ব, দূৰত বহি থাকিয়ে গোন্ধ পাইছানে? তাৰপাছতে 2 নম্বৰ কাৰ্যকলাপ দিছে, যে 2টা কাঁচৰ গিলাচত পানীৰে পূৰ কৰি লোৱা, নীলা বা ৰঙা চিয়াঁহী এটোপালকৈ দি দিয়া বিকাৰ। তাৰপাছত কি দিছে, আৰু দ্বিতীয় বিকাৰটোত মৌ এটোপাল দিয়া, আৰু বিকাৰ দুটা লৰচৰ নকৰাকৈ থৈ দিয়া। পৰ্যায় চিয়াঁহী এটোপাল দিয়াৰ পিছ মুহূৰ্ততে কি দেখিলা, মৌ টোপাল দিয়াৰ পিছত কি দেখিলা, সুধিছে। সেইটো প্ৰশ্ন। এই কাৰ্যকলাপটোত মানে যিটো 1.3 কাৰ্যকলাপ আছে, ধূপকাঠি কাৰ্যকলাপ, সেইটো এটা প্ৰশ্ন। 2 নম্বৰ 1.4 যিটো কাৰ্যকলাপ, চিয়াঁহী আৰু মৌ দিয়াৰ পিছত কি হ'ব সুধিছে, সেইটো প্ৰশ্ন। দিয়া আছে যিটো চিয়াঁহী এটোপাল দিয়াৰ পিছ মুহূৰ্তত কি দেখিলা, মৌ এটোপাল দিয়াৰ পিছত কি দেখিলা, প্ৰশ্ন সেইটো। তাৰপিছতে 1.5 কাৰ্যকলাপটোত কি দিছে, যে কপাৰ ছালফেট বা পটাছিয়াম পাৰমাংগানেটৰ একোটাকৈ দানা ল'বলৈ কৈছে, আৰু এগিলাচ গৰম পানী আৰু এগিলাচ ঠাণ্ডা পানীত মিহলি কৰিবলৈ কৈছে। গৰম পানীত মিহলি কৰিলে কি হ'ব, ঠাণ্ডা পানীত মিহলি কৰিলে কি হ'ব, এইটো লাষ্টৰ প্ৰশ্ন। যে উষ্ণতাৰ তাৰতম্যৰ ওপৰত মিহলি হোৱা বেগ নিৰ্ভৰ কৰেনে, কিয় আৰু কিদৰে নিৰ্ভৰ কৰে বাৰু, একদম আহি থাকিবলগীয়া এটা প্ৰশ্ন। কিতাপত প্ৰশ্নটোৱে দিয়া আছে, একদম এই 1.5 কাৰ্যকলাপৰ একদম লাষ্টৰ যিটো নীলা ফুট দিয়া আছে, সেই বাক্যটো পঢ়িছোঁ, যে উষ্ণতাৰ তাৰতম্যৰ ওপৰত মিহলি হোৱা বেগ নিৰ্ভৰ কৰেনে, কিয় আৰু কিদৰে নিৰ্ভৰ কৰে ব্যাখ্যা কৰা। একদম আহি থকা এটা প্ৰশ্ন। তাৰপাছতে এতিয়া এইফালে এটা মই পঢ়িয়ে দিছোঁ, পেজ নম্বৰ 3 পঢ়িছোঁ। 3 প্ৰথম ওপৰ পেগাপটো, যে পদাৰ্থৰ কণিকাবোৰে অনবৰতে গতি কৰি থাকে, পঢ়িলোঁ আমি। অৰ্থাৎ আমি সিহঁতৰ গতি শক্তি থকা বুলি কওঁ, যে উষ্ণতা বৃদ্ধিৰ লগে লগে কণিকাবোৰৰ গতি বৃদ্ধি হয়। গতিকে আমি ক'ব পাৰোঁ যে উষ্ণতা বৃদ্ধিৰ ফলত কণিকাবোৰৰ গতি শক্তি বাঢ়ে। আমি সেই কথাখিনি এই উত্তৰ গাম এতিয়া মই, যে ওপৰৰ 3টা পক্ষত আমি দেখিলোঁ যে পদাৰ্থৰ কণিকাবোৰ ইটোৱে আনটোৰ লগত নিজে নিজে মিহলি হয়। এবিধ কণিকাৰ মাজত থকা খালী ঠাই বা ব্যৱধানৰ মাজত আনবিধ সোমাই পৰে। এইদৰে 2টা বেলেগ বেলেগ পদাৰ্থৰ কণিকাবোৰ পৰস্পৰ মিহলি হোৱাকে ব্যাপন বুলি কোৱা। ব্যাপন কাক বোলে, ইয়াত ধুনীয়াকৈ দিয়া আছে। আমি ইয়াকো লক্ষ্য কৰিছোঁ যে গৰম কৰিলে ব্যাপনৰ মাত্ৰা বাঢ়ে। এতিয়া ব্যাপনৰ মাত্ৰা বাঢ়ে কিয় বাৰু, সেইটো হ'ল প্ৰশ্ন। গতিকে মই এই মুহূৰ্তত প্ৰশ্নকেইটা ক'লোঁ, এতিয়া উত্তৰ কৈ যাম, মন দি শুনিবা। এইখিনিতে এইটো কিতাপৰ ফাৰ্ষ্ট কাৰ্যকলাপত এটা প্ৰশ্ন, ছেকেণ্ডটোত এটা প্ৰশ্ন, থাৰ্ডটোত প্ৰশ্নটোৰ বাক্যটো একদম ধুনীয়াকৈ দিয়াই আছে। পেজ নম্বৰ 3 যিটো আছে, কি ব্যাপন বুলিলে কি বুজা, ধুনীয়াকৈ বাক্য ব্যাপন বোলে বুলি আছে। তাৰপাছত গৰম কৰিলে কি হ'ব, ব্যাপনৰ মাত্ৰা বাঢ়ে কিয়, এইটো এটা প্ৰশ্ন কিতাপত দিয়া আছে ধুনীয়াকৈ। উত্তৰ মন দি শুনিব।
যে প্ৰথমটো হৈছে কি যে ধূপকাঠিডাল জ্বলালে কি হয়, যে ধূপকাঠি এডাল জ্বলাই দিয়াৰ লগে লগে কি হয়, আৰু ধূপকাঠিডাল নজ্বলোৱাকৈ থ'লে কি হয়, বা ধূপকাঠি এডাল তুমি ৰুমটোৰ চুকত এনেই থৈছা, ধূপৰ পেকেটটোৰ পৰা উলিয়াই ধূপকাঠি এডাল উলিয়াই থৈছা, সেই ধূপকাঠিডালত তুমি গোন্ধ পাইছানে, আৰু জ্বলাই দিলে তুমি গোন্ধ পাইছানে নাই? কিন্তু প্ৰথম যেতিয়া আমি ধূপকাঠিডাল ৰুমটোৰ চুকত ক'ৰবাত থৈ দিম, তেতিয়া ধূপকাঠিডালৰ গোন্ধ একদম ওচৰলৈ গ'লেহে ধূপকাঠিডালৰ গোন্ধ পোৱা যায়। মই এইখিনিত ৰৈ সেই চুকটোত ৰুমটোৰ চুকত থকা ধূপকাঠিডালৰ গোন্ধ নাপাওঁ, কিন্তু ধূপকাঠিডাল যদি সেই ধূপকাঠিডালক সেই চুকটোত যদি জ্বলাই দিয়া হয়, তেতিয়াহ'লে কিন্তু আমি গোন্ধ পাওঁ। কিয় আহিব প্ৰশ্নটো? সেইটো হ'ল কিয়? তেনেকৈ আকৌ সেইখিনিতে প্ৰশ্ন আকৌ কি হ'ব পাৰে যে মই মাংস আনি থৈ দিছোঁ, একো গোন্ধ পোৱা নাই, মা মছলা সানি থৈছোঁ, কিন্তু মই একো গোন্ধ পোৱা নাই, ওচৰলৈ গ'লেও মই তেনেকৈ গোন্ধ পোৱা নাই। কিন্তু যেতিয়া মই কেৰাহীত বহাই দিম, বনাবলৈ আৰম্ভ কৰিম, তেতিয়া কিন্তু সেই মাংসৰ গোন্ধটো একদম বহুত দূৰলৈকে, মানে ওচৰ চুবুৰীয়া মানুহৰ ঘৰলৈকে গোন্ধাবলৈ আৰম্ভ কৰে। মানে কাৰোবাৰ ঘৰত আলু ভাজি বনালেও মই গোন্ধ পাওঁ, কাৰোবাৰ ঘৰত মাংস বনালেও মই গোন্ধ পাওঁ, মাছ ভাজিলেও মই গোন্ধ পাওঁ। কিয় আহিব? উত্তৰ কিন্তু একেটাই হ'ব। গতিকে বা চেণ্ট, তেতিয়া আমি যেতিয়া বডি স্প্ৰে মাৰোঁ, তেতিয়া আমাৰ কি হয়, মই গাত মাৰি ল'লোঁ, ক'ৰবালৈ যাব মাৰিলোঁ, মই মাৰি গৈছোঁ, মই মানুহজনী যেতিয়া বটলটো এনেকৈ কিন্তু থৈ দিয়া আছিলে, তেতিয়া কিন্তু গোন্ধ পোৱা নাই, কিন্তু বটলটোৰ পৰা যেতিয়া মাৰি দিয়া হ'ল, তেতিয়া কিন্তু সেই গোন্ধটো গোটেই ৰুমটোত বিয়পি পৰে। সেইবোৰ কিয়? সেই উত্তৰ একেটাই হ'ব। মানে তোমাক ধূপকাঠি বুলি নিদি এইকেইটা কথা দিব পাৰে। গতিকে লিখাৰ ধৰণটো কিন্তু একেই হ'ব, প্ৰায় উত্তৰ একেটাই হ'ব। মন দি শুনিব যে ধূপকাঠি এডাল জ্বলালা, ধূপকাঠি এডাল যেতিয়া নজ্বলোৱাকৈ থৈ দিয়া হয়, সি কঠিন অৱস্থাত থাকে, আৰু কঠিন পদাৰ্থৰ এই কণিকাৰ যিটো গতিশক্তি, সেই গতিশক্তিটো যে কণিকাবোৰে যে গতি কৰি থাকে বুলি কৈছোঁ, তাৰ সেই যিটো গতিশক্তিৰ পৰিমাণ তুলনামূলকভাৱে কম হয়। কিন্তু গেছীয় পদাৰ্থৰ ক্ষেত্ৰত সেই কণিকাবোৰৰ গতিশক্তিৰ মান কঠিন পদাৰ্থতকৈ বহু বেছি হয়। অকল বেছি হয় নাই কোৱা, মই বহু বেছি হয় কৈছোঁ। তাৰমানে তাৰ মাজত তৰল আছে, মানে তৰলত অকণমান বেছি হ'ব, গেছীয়ত বহু বেছি হয়। সেইকাৰণে মই বহু বেছি শব্দত লৈ আহিছোঁ। এতিয়া এটা কথা, বিজ্ঞানত আমি এটা শব্দ যেতিয়া ব্যৱহাৰ কৰিম, এনেই ব্যৱহাৰ নকৰিম, প্ৰতিটো শব্দৰে মূল্য থাকিব, মানে প্ৰতিটো শব্দ ব্যৱহাৰ কৰোঁতে দৰকাৰ কাৰণেহে ব্যৱহাৰ কৰিম। মানে কথাটো তেনেকুৱা হ'ব। এতিয়া মই কি ক'লোঁ যে ধূপকাঠি এডাল জ্বলাওঁতে, ধূপকাঠি এডাল যেতিয়া নজ্বলোৱাকৈ থোৱা হয়, তেতিয়া সি কঠিন অৱস্থাত থাকে। গতিকে ধূপকাঠিডাল যিহেতুকে কণিকাৰে গঠিত, ইয়াত থকা কণিকাবোৰে গতি কৰি থাকে, অৰ্থাৎ গতিশক্তিত থাকে, আৰু সেই গতিশক্তিটো কঠিন পদাৰ্থৰ ক্ষেত্ৰত তুলনামূলকভাৱে বহু কম হয়। কিন্তু এই ধূপকাঠিডালতকৈ যেতিয়া জ্বলাই দিয়া হয়, তেতিয়া ধূপকাঠিডাল গেছীয় অৱস্থালৈ পৰিৱৰ্তন হয়। তাৰপৰা ধোঁৱা ওলাই থাকিব, ইয়াত থকা পদাৰ্থখিনি গেছীয় অৱস্থালৈ পৰিৱৰ্তন হয়। আৰু যিহেতুকে গেছীয় অৱস্থাটো সেই পদাৰ্থ কণিকাৰে গঠিত, কিন্তু সেই গেছীয় অৱস্থাত থকা পদাৰ্থৰ কণিকাবিলাকৰ গতিশক্তিটো এই কঠিন অৱস্থাতকৈ বহু বেছি হয়। যিহেতুকে গতিশক্তি বেছি হয়, যাৰ বাবে তাৰ ব্যাপন বেগো বহুত বেছি হয়, আৰু সেইবাবে সি কি হয়, বায়ুৰ কণিকাবিলাকৰ মাজত মিহলি হৈ পৰে। ব্যাপন মানে হৈছে কি, দুবিধ পদাৰ্থৰ কণিকা ইটোৱে আনটোৰ লগত মিহলি হৈ যোৱা এটা প্ৰক্ৰিয়া। মানে যি প্ৰক্ৰিয়াৰ জৰিয়তে দুবিধ বা একাধিক পদাৰ্থৰ কণিকা এটা আনটোৰ লগত মিহলি হৈ পৰে, সেয়া হৈছে ব্যাপন। গতিকে মই কৈছোঁ যে ধূপডাল কঠিন অৱস্থাত থাকোঁতে তাৰ কণিকাবিলাকৰ গতিশক্তিৰ মান তুলনামূলকভাৱে কম। যেতিয়া জ্বলাই দিওঁ, সি গেছীয় অৱস্থালৈ পৰিৱৰ্তন হয়। সেই গেছীয় অৱস্থাত গেছীয় কণিকাবিলাকৰ গতিশক্তিৰ মান কঠিন পদাৰ্থৰ তুলনাত বহু বেছি হয়, যাৰ বাবে তাহাঁতৰ ব্যাপন বেগ বাঢ়ি যায়। আৰু সেই ব্যাপন বেগ বাঢ়ি যোৱাৰ বাবে কি হয়, কণিকাবিলাকে বায়ুমণ্ডলৰ কণিকাৰ লগত ধুনীয়াকৈ মিহলি হৈ পৰে, আৰু সেইবাবে আমি ধূপকাঠিডালৰ গোন্ধ আমি বহু দূৰলৈকে পাওঁ। তেনেকৈ ৰন্ধাৰ যেনে আলু ভাজি বনোৱা, মাংস বনোৱা, মাছ ভজা যে কৈছোঁ, তেতিয়া কথাটো একেটাই। যেতিয়া মাংসখিনি আমি থওঁ, সেইখিনি কেঁচা কঠিন অৱস্থাত আছে, সকলোবোৰ মা মছলা হেৰি কঠিন অৱস্থাত আছে। কিন্তু যেতিয়াই তাক আমি গেছত উঠাই দিম, মানে সি কি হৈ যাব, তাৰ পৰা ভাৱ কিছু পৰিমাণে সি গেছীয় অৱস্থালৈ পৰিৱৰ্তন হ'বলৈ আৰম্ভ কৰে। মাংস টুকুৰাবোৰ নহয়, কিন্তু মাংসত থকা কিছুমান পদাৰ্থ কি হ'লে পৰিৱৰ্তন হৈ যাব, গেছীয় অৱস্থালৈ পৰিৱৰ্তন হ'ব। আৰু সেই ফলত কি হ'ব, গেছীয় অৱস্থাত তাৰ কণিকাবিলাকৰ ব্যাপন বেগ বেছি হৈ যায়, যাৰ বাবে সি কি হৈ যায়, বহু দূৰলৈকে বায়ুৰ মাধ্যমত বিয়পি পৰে। এই ধৰণে লিখিলে হয়। তেনেকৈ চেণ্টৰ বটলটো কি হৈছে, চেণ্টৰ বটলটোত যেতিয়া চেণ্টখিনি থাকিব, সেইখিনি কি হ'ব, তৰল অৱস্থাত থাকিব। বটলটোত থাকোঁতে সি তৰল অৱস্থাত থাকিব। তৰল অৱস্থাত কি হ'ব, কণিকাবিলাকৰ গতিবেগ
তুলনামূলকভাৱে কম, কিছু কম নাই কম, কাতকৈ কম, গেছীয় অৱস্থাতকৈ কম। আৰু যেতিয়া মই স্প্ৰে কৰি দিম, এনেকৈ প্ৰেছ চাপ দি পেলাই মই তাক উলিয়াই দিম, সি কি অৱস্থাত ওলাই আহিব? গেছীয় অৱস্থাত ওলাই আহিব। ওলাই অহাৰ লগে লগে সি কি হৈ যাব? তাৰ কণিকাবিলাকৰ গতিবেগ বাঢ়িব, গতিশক্তি বাঢ়িব, ব্যাপন বেগ বাঢ়িব, আৰু বায়ু মাধ্যমত সি কি হৈ যাব? বিয়পি পৰিব, যাৰ বাবে সি কি হ'ব? বহু দূৰলৈকে আমি তাৰ গোন্ধটো বিয়পি পৰিব। এতিয়া হ'ল মানে তুমি তাত তিনিটাই কথা লিখিব লাগে। পদাৰ্থ কণিকাৰে গঠিত, কণিকা যদি কঠিন অৱস্থাত আছে তাৰ গতিবেগ কেনেকুৱা, আৰু যদি সি গেছীয়লৈ ৰূপান্তৰ হৈছে গতিবেগ কেনেকুৱা, আৰু তাত ব্যাপন বেগ শব্দটো সোমাব লাগিব। মানে পদাৰ্থ কণিকাৰে গঠিত, কণিকাবিলাক গতিশক্তিত থাকিব, সেই গতিশক্তি কঠিন হ'লে কম হ'ব, ব্যাপন বেগ কম হ'ব, কিন্তু সি যদি গেছীয় অৱস্থালৈ পৰিৱৰ্তন হৈ যায় তাৰ গতিশক্তি বাঢ়ে, ব্যাপন বেগ বাঢ়ে। এয়া উত্তৰ, এয়া লিখিব পাৰিলে এই প্ৰশ্নবিলাকত 2 আহিব মাৰ্কছ, 2 গোটা 2 পাবা। একদম মানে লিখাটো খালি শুদ্ধ হ'ব লাগিব। লিখা শুদ্ধ মানে তিনিটাই কথা লিখিব লাগে, গতিশক্তি আৰু ব্যাপন বেগ, আৰু লগতে সি কঠিন অৱস্থাত কি হ'ব, তৰলত কি হয়, গেছীয়ত কি হয়, এই কথাটো মানে প্ৰশ্নটো চাই লিখিব পাৰিব লাগিব। এতিয়া তাৰপাছত 2 নম্বৰ প্ৰশ্নটোত কি দিছে, 2 নম্বৰ প্ৰশ্ন নহয়, কাৰ্যকলাপটোত কি কৈছে যে এটুকুৰা চিয়াঁহী, ৰঙাই হওক নীলাই হওক চিয়াঁহী ল'বলৈ কৈছে, লৈ পেলাই এটা পাত্ৰত পানীত চিয়াঁহী মিলাই দিবলৈ কৈছে। এইটো এটা পাত্ৰ আৰু এইটো এটা পাত্ৰ, দুটা পাত্ৰ ল'বলৈ কৈছে। এটাত চিয়াঁহী মিলাবলৈ কৈছে আৰু এইটোত মৌ মিলাবলৈ কৈছে। এটোপাল ইয়াত কি দিব কৈছে, মৌ মিলাবলৈ কৈছে। মৌজোল নিশ্চয় চবেই দেখিছা, আৰু ইয়াত কি দিবলৈ কৈছে, চিয়াঁহী দিবলৈ কৈছে, চিয়াঁহী দিবলৈ কৈছে। চিয়াঁহীতকৈ মৌৰ ঘনত্বটো কিন্তু বেছি। ঘনত্ব মানে নিজে তোমালোকে অকণমান দেখিলে গম পাবা, এইখিনি অলপ পাতল নিচিনা হয়, পাতল নিচিনা, পানীৰ নিচিনাই হয়, ৰঙীন হয়। আৰু এইখিনি কিন্তু অলপ থুপথুপীয়া, মানে তাৰ গাঢ়তাটো অলপ বেছি হয়, ঘনত্ব ইয়াৰ বেছি হয়। গতিকে ইয়াত যদি এটুকুৰা মৌ দি দিম আৰু ইয়াত এটুকুৰা চেনি দি দিম, চিয়াঁহী দি দিম, দি পেলাই আমাক তাক থৈ দিবলৈ কৈছে অলপ দেৰি। তাৰপাছত তাক মন কৰিবলৈ কৈছে। আমি কি যেতিয়া অলপ দেৰি পিছত দেখিম যে এই চিয়াঁহী টোপাল দিয়াৰ লগে লগে সি লাহে 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 কি হ'ল, এনেকৈ বিয়পি তেনেকৈ নীলৰ যদি দানা এটা দি দিয়া, আমি যে নীল পাওঁ, এই লাহে 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 চিয়াঁহী নহয়, নীল হ'লেও হ'ব তাৰমানে, লাহে 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 সি কি হ'ব, পানীখিনি নীলা হৈ পেলাব। যদি নীলা চিয়াঁহী লৈছোঁ বা নীল লৈছোঁ তেতিয়াহ'লে কিন্তু নীলা হৈ যাব। আৰু যে এই মৌখিনি দি দিয়াৰ লগে লগে মৌখিনি ইয়াত পৰি থাকিব, সি কিন্তু মানে এই চিয়াঁহীখিনি যিমান সোনকালে ইয়াত মিহলি হ'ব, মৌখিনি কিন্তু সিমান সোনকালে মিহলি নহয়। যেতিয়া চিয়াঁহী মিহলি আমি চাই আছোঁ, চিয়াঁহী মিহলি হ'ল, মৌখিনি কিন্তু ইতিমধ্যে ইয়াত তলত পৰিয়ে থাকিব। কিন্তু মই যদি একেবাৰে বোলে ৰাতিপুৱাই দিলোঁ, 4-5 ঘণ্টাৰ পিছত চাইছোঁ, তেতিয়া কিন্তু দেখিম যে মৌখিনি নাইকিয়া হ'ল। মানে কথা হ'ল কি, মৌ পানীত দ্ৰৱীভূত হয়, চিয়াঁহীও পানীত দ্ৰৱীভূত হয়, কিন্তু চিয়াঁহী পানীত দ্ৰৱীভূত হ'বলৈ সময় কিন্তু কম লাগে এই মৌৰ তুলনাত। তাৰমানে যেতিয়া পদাৰ্থৰ ঘনত্বটো বাঢ়ে তেতিয়া তাৰ এই ব্যাপন বেগ, মানে ই যিহেতুকে থুপথুপীয়া থেপথেপীয়া বুলি কৈছোঁ নহয়, গতিকে ইয়াৰ গাঢ়তাটো বেছি, ঘনত্বটো বেছি, অৰ্থাৎ ইয়াৰ কণিকাবিলাকৰ গতিশক্তিটো এই পদাৰ্থটো, চিয়াঁহী পদাৰ্থটোৰ কণিকাৰ গতিশক্তিতকৈ কম হ'ব, যাৰ বাবে ইয়াৰ ব্যাপন বেগ কি হ'ব, কম হ'ব। আৰু সেইবাবে মৌখিনি ইয়াত মিহলি হওঁতে সময় বেছি লাগিব। একদম আহি থকা প্ৰশ্ন যে চিয়াঁহী আৰু মৌ যদি পানীত মিহলি কৰা হয় তেতিয়াহ'লে কোনটো আগতে মিহলি হ'ব আৰু কিয় হ'ব? কোনটো আগতে মিহলি হ'ব? চিয়াঁহী আগতে মিহলি হ'ব। কাৰণটো হৈছে কি, চিয়াঁহীৰ ঘনত্ব মৌৰ ঘনত্বতকৈ কম, যাৰ বাবে চিয়াঁহীত থকা কণিকাবিলাকৰ গতিশক্তি মৌত থকা কণিকাবিলাকৰ গতিশক্তিতকৈ বেছি, যাৰ বাবে চিয়াঁহীৰ কণিকাবিলাকৰ ব্যাপন বেগ মৌৰ কণিকাবিলাকৰ ব্যাপন বেগতকৈ বেছি হ'ব। আৰু সেইবাবে চিয়াঁহীৰ কণিকাবোৰ ইয়াত সোনকালে মিহলি হ'ব আৰু মৌৰ কণিকাবোৰ ইয়াত মিহলি হওঁতে কিছু পলম হ'ব। উত্তৰ হ'ল সেয়া। তাৰপাছত 3 নম্বৰ যিটো কাৰ্যকলাপ 1.5 কাৰ্যকলাপত আমাক কি কৈছে যে কপাৰ ছালফেট বা পটাছিয়াম পাৰমাংগানেট ল'বলৈ ক'লে, যে কপাৰ ছালফেট বা পটাছিয়াম পাৰমাংগানেট। মই কৈছোঁ পটাছিয়াম পাৰমাংগানেটৰ ৰংটো হৈছে পাতল বেঙুনীয়া আৰু কপাৰ ছালফেটৰ ৰং হৈছে ধুনীয়া নীলা ৰংটো, এইটোৱে এনেকুৱা নীলা ৰঙৰ তাৰমানে। গতিকে সেই কপাৰ ছালফেটৰ সাধাৰণ নামটো হৈছে টুটীয়া, বৰ ধুনীয়াকৈ নীলা ৰং এটা থাকিব। গতিকে তেনেকুৱা ৰঙীন তাৰমানে যিকোনো এটা লৱণ আমাক ল'বলৈ কৈছে, আৰু লৈ পেলাই কি কৰিবলৈ কৈছে, পানীত
কপাৰ ছালফেটৰ মই কি কৈছোঁ ধুনীয়া নীলা ৰং কপাৰ ছালফেট ইয়াত ব্যৱহাৰ কৰিলোঁ ইয়াত ব্যৱহাৰ কৰিলোঁ ইয়াত যদি দুটা দানা ব্যৱহাৰ কৰিছোঁ ইয়াত মই দুটাই দানা ব্যৱহাৰ কৰিছোঁ তাৰপাছত ইহঁতক অলপ দেৰি পিছত চাবলৈ কৈছে আমি চাওঁতে কি দেখিম এই ঠাণ্ডা পানীখিনি আৰু গৰম পানীখিনি এই যি দুটা কপাৰ ছালফেটৰ দানা মই ইয়াত আছিলে দানা পেলাই দিছিলোঁ মই এই দানা দুটা গৰম পানীখিনিত অতি সোনকালে মিহলি হৈ যাব ঠাণ্ডা পানীখিনিত কিন্তু মিহলি হওঁতে কিছু সময় হ'ব মানে কথা হৈছে কি গৰম পানীত যি ধৰা গৰম পানী হৈছে পদাৰ্থ পানীত কিছুমান কণিকা থাকিব আৰু সেই কণিকাবিলাকৰ গতি শক্তি থাকিব যেতিয়াই কপাৰ ছালফেটৰ দানাকেইটা গৰম পানীত সোমাই গ'ল এই কপাৰ ছালফেটৰ কণিকাকেইটাটো কি হৈ গ'ল কণিকাকেইটাও কিছু ইয়াৰ কণিকাকেইটাতকৈ কিছু গৰম হৈ গ'ল মানে যেতিয়া সি গৰম পাই গ'ল গৰম পাই যোৱাৰ লগে লগে পদাৰ্থৰ কণিকাবিলাকৰ কি হ'ব গতি শক্তি বাঢ়িব আৰু ব্যাপন বেগ বাঢ়িব যাৰ বাবে এই গৰম পানীত কণিকাকেইটা কি হ'ব সোনকালে মিহলি হ'ব কিন্তু ঠাণ্ডা পানীত যিহেতুকে ইহঁতৰ গতি শক্তি কম হৈ থাকিব এই গৰম পানীৰ তুলনাত ইহঁতৰ গতি শক্তি কম হৈ থাকিব ব্যাপন বেগ কম হৈ থাকিব যাৰ বাবে এইকেইটা মিহলি হওঁতে কিছু পলম হ'ব মানে একেকেইটা উত্তৰকে মই লিখি আছোঁ গতি শক্তি আৰু ব্যাপন বেগ গতি শক্তি ব্যাপন বেগ কি হ'ব সেইটো লিখিলেই হ'ব মানে হেৰি এইটো বুলি কয় যেতিয়া আমি জ্বলাই দিছিলোঁ ধূপকাঠিডাল সি কেঁচিও হৈ গৈছিলে গতি শক্তি বাঢ়িছিলে ব্যাপন বেগ বাঢ়িছিলে গতিকে বায়ুৰ লগত মিহলি হৈ গ'ল তাৰপাছতে কি ক'লোঁ মৌ আৰু চিয়াঁহী ক্ষেত্ৰত মৌ আৰু চিয়াঁহী হৈছে সেই দুটা তুলনা কৰিম চিয়াঁহীটো হৈছে পাতল মৌটো কিন্তু কিছু গাঢ় সি তাৰ গাঢ়তা বেছি যাৰ বাবে কি হৈছে তাৰ কণিকাবিলাকৰ গতি শক্তি মৌৰ কণিকাবিলাকৰ গতি শক্তিটো অলপ কম হ'ব চিয়াঁহীৰ তুলনাত আৰু গতি শক্তি কম হোৱাৰ বাবে ব্যাপন বেগো কম হ'ব সেইকাৰণে সি লাহে লাহে মিহলি হ'ব তাৰপিছত ৩ নম্বৰটো আহিলে কি গৰম পানী আৰু ঠাণ্ডা পানী যেতিয়া সি গৰম পানীত কৰিব গৰম পানীত থকা কণিকাবিলাকৰ গতি শক্তি বেছি হ'ব কাতকৈ বেছি হ'ব ঠাণ্ডা পানীত থকা কণিকাবিলাকতকৈ গতিকে গতি শক্তি বেছি হোৱাৰ লগে লগে তাৰ ব্যাপন বেগ বেছি হ'ব আৰু ব্যাপন বেগ বেছি হোৱাৰ কাৰণে ই সোনকালে কি হ'ব পানীখিনিত মিহলি হৈ যাব একদম সহজ কিন্তু আৰু এইবোৰ 2 নম্বৰ আহিব 2 মাৰ্কছ আহিব তাৰপাছতে আহিলে তাৰপাছতেতো ক'লোঁ যে এইটো 2 নম্বৰ পেজৰ মই প্ৰশ্ন সেইকেইটা তাৰমানে 3 নম্বৰ পেজৰ প্ৰশ্ন কৈছোঁহে যে ব্যাপন বুলিলে কি বুজা আৰু তাৰপিছতো হৈছে যে গৰম কৰিলে ব্যাপনৰ মাত্ৰা বাঢ়ে কিয় একদম মন দি শুনিব এতিয়া ব্যাপন কি বুলি কওঁতে কি ক'লোঁ যে পদাৰ্থৰ কণিকাবিলাক এটা ইটোৰ লগত সিটো মিহলি হৈ যোৱা প্ৰক্ৰিয়া হৈছে কি ব্যাপন আৰু এই ব্যাপন হওঁতে খালি সি বেছি গাঢ়তাৰ পৰা কম গাঢ়তালৈ মানে গতি কৰিব বেছি গাঢ়তাৰ পৰা কম গাঢ়তাৰ কণিকাৰ ফাললৈ গতি কৰিব যিটো পদাৰ্থৰ গাঢ়তা বেছি সেইটোৰ পৰা কম গাঢ়তাৰ পদাৰ্থৰ ফাললৈ কণিকাখিনিয়ে বেছিকৈ গতি কৰিব আৰু সেয়া হৈছে ব্যাপন ধুনীয়াকৈ দিয়া আছে কিতাপত ব্যাপন বোলে বুলি বাক্যটো গতিকে সেইটো মুখস্থ কৰিব লাগিব তাৰ লগত দিছে যে গৰম কৰিলে ব্যাপনৰ মাত্ৰা বাঢ়ে কিয় এতিয়া গৰম কৰি দিয়াৰ লগে লগে যে এটা পাত্ৰ ল'লোঁ মই আৰু এটা কথা আৰু এটা বেলেগ এটা হেৰি দিছোঁ চোৱাচোন এইকেইটা তোমাৰ কাৰ্যকলাপ গৰম কৰি দিলে ব্যাপনৰ মাত্ৰা বাঢ়ে মানে মই এখন এটা পাত্ৰ ল'লোঁ ইয়াত মই কিছুমান চেনি দানা এইখিনি পানী এই পানীয়ে বাৰু পানীয়ে ল'লোঁ বা গাখীৰ পানী চাহ দিয়ে নহওক ইয়াত মই এইখিনি ল'লোঁ এইখিনি ঠাণ্ডা আছিলে কিন্তু এই ঠাণ্ডা পানীখিনিত মই এই চেনি দানাকেইটা দিলোঁ দি পেলাই মই তাক ঘুটিছোঁ কিন্তু ঘুটোতে দেখিছোঁ এইটো সময় লাগিছে সময় লগা দেখি মই কি কৰিলোঁ ইয়াত জুই দি দিলোঁ এইফালে মই ইয়াত তলত জুই দি দিলোঁ জুই দি দিয়াৰ লগে লগে কি হৈছে পানীখিনি গৰম হৈ যাব গৰম হৈ যোৱাৰ লগে লগে এই চেনি দানাকেইটা কিন্তু অতি সোনকালে মিহলি কৰি দিছিলে কথাটো হৈছে কি এই অকণমান আগতে কৈ আহিলোঁ তথাপি সেইটো যিহেতুকে প্ৰশ্ন বুলি দেখুৱাইছে সেই প্ৰশ্নটোৰ উত্তৰ কেনেকৈ লিখিবা সেইটো দেখুৱাবলৈ কৈছোঁ যেতিয়া এটা পদাৰ্থ ঠাণ্ডা অৱস্থাত থাকে প্ৰথম দেখি পদাৰ্থবোৰ সকলোবোৰ পদাৰ্থই কণিকাৰে গঠিত সেইটো পদাৰ্থৰ এটা সাধাৰণ ধৰ্ম কণিকাবোৰৰ মাজত ব্যৱধান থাকে কণিকাবোৰে গতি কৰি থাকে আৰু গতি কৰি থকাৰ বাবে ইহঁতৰ এটা ব্যাপন বেগ থাকে কিন্তু সি যেতিয়া ঠাণ্ডা অৱস্থাত থাকে ঠাণ্ডা অৱস্থাত থাকোঁতে পদাৰ্থৰ কণিকাবিলাকৰ গতি শক্তিটো তুলনামূলকভাৱে কম হয় আৰু গতি শক্তি কম হোৱাৰ বাবে কি হয় ব্যাপন বেগো কম হয় আৰু যাৰ বাবে ইহঁতৰ মানে সিহঁতি লৰচৰ খুব কমকৈ মানে সিহঁতি কি হ'ব মিহলি হোৱা কামটো কম হ'ব কিন্তু এইখিনিতে এটা ব্যাপন বেগহে কৈছে মিহলি কথাটো কোৱা মানে ব্যাপন বেগ বাঢ়ে প্ৰশ্নটো চাই দেই
যে গৰম কৰিলে ব্যাপনৰ মাত্ৰা বাঢ়ে। এতিয়া মন দি শুনিব, মোৰ এইটো বুজাবলৈ এইটো ক'লোঁ। এতিয়া চাব, গৰম কৰিলে ব্যাপনৰ মাত্ৰা বাঢ়ে কিয় সুধিছে। কথাটো হ'ল কি, যেতিয়া মই ইয়াত গৰম কৰি দিম, গৰম কৰি দিয়াৰ লগে লগে এই পানীৰ এই কণিকাবিলাক এনেকুৱা আছিলে যেনিবা, এইধৰণে আছিলে, হ'লনে? কিন্তু যেতিয়া মই তাক গৰম কৰি দিম, ইহঁতে এনেই সেই জেগাটোত লৰচৰ কৰি আছিলে। যেতিয়া গৰম ইয়াত তাপ দি দিম, তাপ দি দিয়াৰ লগে লগে ইহঁতে কি হ'ব, ইহঁতে আৰু আঁতৰি গুচি যাব, আৰু বেছি ইহঁতৰ গতি শক্তি বাঢ়ি যাব। বাঢ়ি যোৱাৰ লগে লগে ইহঁতৰ মাজত ব্যৱধান কিছু বাঢ়ি যাব, আৰু ব্যৱধান বাঢ়ি যোৱাৰ লগে লগে তাত ব্যাপন বেগ কি হৈ যাব, বাঢ়ি যাব। আৰু ফলত যদি আমি তাত কিবা মিহলি কৰোঁ, সেয়া যে ই সোনকালে মিহলি হৈ পৰিলে, মানে এইটো মই যে চেনি মিহলি কৰিলোঁ কেলেই মিহলি হ'ল, তেনেকুৱা এটা প্ৰশ্নও আহিব পাৰে আকৌ। গতিকে মানে কথা হ'ল কি, সেই প্ৰশ্নটো চাই যেতিয়া গৰম কৰি দিয়ে, পদাৰ্থৰ কণিকাবিলাকৰ মাজত ব্যৱধান থাকে, সিহঁতে অনবৰতে গতি কৰি থাকে। কিন্তু যেতিয়াই তাক গৰম কৰি দিয়া হয় বা উষ্ণতা বাঢ়ি যায়, তেতিয়া সেই গতি শক্তিৰ মান কি হৈ যায়, বাঢ়ি যায়, কাৰণ সিহঁতৰ ব্যৱধান বাঢ়ি যায়। যাৰ ফলত সিহঁতৰ ব্যৱধান বাঢ়ি যায়, আৰু সেইবাবে সিহঁতৰ কি হয়, ব্যাপন বেগ বাঢ়ি যায়। উত্তৰ সেইটো তাৰমানে ভাবিছোঁ নিশ্চয় বুজিছা। তাৰমানে কওঁতে মোৰ এইখিনিতে অকণমান ওপৰা ওপৰি হৈছে, কিন্তু আকৌ মন দি শুনিব, আকৌ কৈছোঁ, পদাৰ্থবোৰ কণিকাৰে গঠিত, সেই কণিকাবিলাকৰ মাজত ব্যৱধান থাকে, কণিকাবিলাক অনবৰতে গতি কৰি থাকে। সিজি অৱস্থাতে নাখাওঁ, সি ঠাণ্ডা অৱস্থাত থাকিলেও গতি কৰিব, গৰম অৱস্থাত, ঠাণ্ডা অৱস্থাতো সি গতি কৰি থাকিব। কিন্তু যেতিয়া তাক তাপ দি দিয়া হয় বা উষ্ণতা বঢ়াই দিয়া হয়, তেতিয়া সেই কণিকাবিলাকৰ গতি শক্তি বাঢ়ি যায়, সিহঁতৰ কি হৈ যায়, কণিকাবোৰৰ মাজৰ ব্যৱধান কিছু পৰিমাণে বাঢ়ি যায়, আৰু যাৰ ফলত ব্যাপন বেগ বাঢ়ি যায়। উত্তৰ সেইটো। সিমানকণ লিখিলে 2, তাৰমানে মানে দুটা বাক্য লিখিলে 2 আৰু কথাটো নহয়, খালি শুদ্ধ হ'ব লাগিব লিখাটো। আৰু এই ব্যাপন বেগ বুলি কওঁতে, ব্যাপন কি আগত যদি আৰু অকণমান ভালকৈ লিখোঁ বুলি ভাবিছা, তেতিয়াহ'লে ব্যাপন কিও লিখি ল'লে ভাল হ'ব। যে ব্যাপন কাক বুলিও যদি আমি লিখি লওঁ, তেতিয়াহ'লে আৰু অকণমান লিখাটো ভাল হ'ব। আৰু যদি নোৱাৰিছোঁ, আৰু এতিয়া এইমাত্ৰ মই যেনেকৈ কৈছোঁ তেনেকৈ কৰি লিখিলেও শুদ্ধ হ'ব। তাৰপিছত যিটো এইখিনিলৈকে ভাবিছোঁ হৈছে সকলোৰে। আৰু যদি কিবা থাকে, যদি কিবা বোলে নাই বুজা, এইটোকে মই বাইদেউ ভালকৈ নুবুজিলোঁ, তেতিয়াহ'লে মোক কমেণ্টত জনালে মই সেইখিনি আকৌ শুদ্ধ কৰিবলৈ চেষ্টা কৰিম নেক্সট ভিডিঅ'বিলাকত। তাৰপিছতে আহিছে পদাৰ্থ কণিকাবোৰৰ মাজত আকৰ্ষণ আছে, যিটো আন্তঃআণৱিক আকৰ্ষণ বল বুলি কৈছোঁ। সেই আকৰ্ষণ বল থকাৰ কাৰণে এটা পদাৰ্থ সি পদাৰ্থ হৈ আছে, মানে সি তাৰ নিজৰ যিটো অস্তিত্ব সেইটো ৰক্ষা কৰি আছে। মানে পদাৰ্থৰ কণিকাবিলাক ইয়াত এতিয়া চক পেঞ্চিলডালত কণিকাবোৰ আছে, কণিকাবিলাকৰ মাজত যিটো আকৰ্ষণ বল, সেই আকৰ্ষণ বলটো থকাৰ কাৰণেই এই চক পেঞ্চিল হৈ আছে। তেনেকৈ মই কাপোৰখনৰ যিবোৰ কণিকা আছে, কণিকাবোৰ থকাৰ কাৰণে মোৰ কাপোৰ এই ধৰণৰ হৈ আছে। কথাটো সেইটো তাৰমানে। কিন্তু সেই আকৰ্ষণ বলটো থকাৰ কাৰণে কি হৈছে, পদাৰ্থৰ নিজৰ যিটো অস্তিত্ব সেইটো ৰক্ষা কৰি আছে বুলি ক'লোঁ। আৰু এতিয়া তোমাৰ এইখিনিতে প্ৰশ্ন আহিব, এইখিনি কাৰ্যকলাপ দিছে আমাক, এই কাৰ্যকলাপটো 1.7 মানে আহি থকা প্ৰশ্নৰ কথা কৈছোঁ, যে এটা লোহ গজাল বা চকমাটিয়া এডাল ৰবৰৰ সৰু ফিটা গোটাই লোৱা, এই বস্তুবোৰ হাতেৰে মাৰি কাটি নাইবা ভাঙিবলৈ চোৱা। ওপৰৰ তিনিওবিধ পদাৰ্থৰ কোনবিধৰ কণিকাবোৰ অধিক আকৰ্ষণ বলৰ দ্বাৰা বান্ধ খাই আছে ক'ব পাৰিবানে? সেইটো এটা প্ৰশ্ন। এই লোহ গজাল, চক পেঞ্চিল আৰু ৰবৰ, এই তিনিটাৰ ভিতৰত আকৰ্ষণী বল কাৰ আটাইতকৈ বেছি ক'ব কৈছে। নিশ্চয় পাৰিবা বুলি ভাবিছোঁ। মই এতিয়া এইটো উত্তৰ নকওঁ, নিজে চিন্তা কৰিব। আকৰ্ষণী বল কাৰ বেছি সুধিছে, তোমাক কাটি বা ভাঙি চাবলৈ কৈছে। তাৰপাছতে দিছে এই কাৰ্যকলাপটো, যিটো দিছে পানীৰ টেপ এটা খুলি পানীৰ সোঁতটো তোমাৰ হাতৰ আঙুলিৰে ভাঙিবলৈ চেষ্টা কৰা। পানীৰ টেপ এটা খুলি দিলা, পানী পৰি আছে, আৰু তাক তুমি এনেকৈ পানী আঙুলি তাৰ মাজেদি যদি আঙুলিটো অনা নিয়া কৰোঁ, তেতিয়া কি হ'ব চাব কৈছে। আমি যেতিয়া আঙুলিটো পাৰ কৰিম, সি অকণমান ভাং খাই গ'লেও কিন্তু আঙুলিটো পাৰ হৈ যোৱাৰ লগে লগে পানীখিনি কিন্তু একেধৰণে পৰি থাকিব। পানীৰ সোঁতটো ভাঙি নোযোৱাকৈ থকাৰ কাৰণ কি? এইটো প্ৰশ্ন। একদম চাব যে এটা পানীৰ সোঁত কিয় আমি ভাঙি নষ্ট কৰিব নোৱাৰোঁ বা ভাঙি পেলাব নোৱাৰোঁ, এইটো প্ৰশ্ন। কথাটো হৈছে কি, যে পানী হৈছে এবিধ পদাৰ্থ, ই হ'ল এবিধ তৰল পদাৰ্থ।
যিহেতুকে এই পদাৰ্থ গতিকে এই কিছুমান কণিকাৰে গঠিত আৰু সেই কণিকাবিলাকৰ মাজত গতি শক্তি থাকিব, কণিকাবিলাকৰ মাজত ব্যৱধান থাকিব, কণিকাবিলাকৰ মাজত আকৰ্ষণ বল থাকিব। মানে এই তিনিওটা ধৰ্ম তুমি আছে বুলি লিখি ল'ব লাগে। মই কি ক'লোঁ, পানী হৈছে এবিধ পদাৰ্থ, ই তৰল পদাৰ্থ, ই কণিকাৰে গঠিত, কণিকাবিলাকৰ মাজত ব্যৱধান থাকিব, কণিকাবিলাকে অনবৰতে গতি কৰি থাকিব আৰু কণিকাবিলাকৰ মাজত আকৰ্ষণ বল থাকিব। যিহেতুকে কণিকাবিলাকৰ মাজত ইটো সিটোৰ মাজত আকৰ্ষণ আছে, আকৰ্ষণ বল আছে, যাৰ বাবে মই আঙুলিটো পাৰ কৰি দিলোঁ বা মই পুখুৰী এটাত সাঁতুৰিবলৈ সোমাই দিলোঁ, পানীখিনি পুনৰ সেই আগৰ যি ধৰণে আছিলে সেই ধৰণৰ হৈ পৰে, কাৰণ কণিকাবিলাকৰ মাজত আকৰ্ষণ বল থাকে। উত্তৰ সেইটোৱে। মই এসোপা বাকী সোপাই এনেহে কৈ থকাৰ নিচিনা হৈছে, লিখিবলৈ ভাল হ'ব লাগিব, গতিকে সেইখিনি কৈ আছোঁ। একদম উত্তৰটো যদি আমাক মৌখিকভাৱে সোধে যে পানীৰ ধাৰা এটাক আমি ভাঙিব নোৱাৰোঁ কিয়, চিধা উত্তৰটো হৈছে পানীবোৰ কণিকাৰে গঠিত, পানী পদাৰ্থ, পানী কণিকাৰে গঠিত আৰু কণিকাবিলাকৰ মাজত আকৰ্ষণ বল আছে, যাৰ বাবে আমি পানীৰ ধাৰা এটাক কাটি বা ভাঙিব নোৱাৰোঁ। উত্তৰ সেইটো। তাকে খালি লিখোঁতে উপস্থাপনটো ভাল হ'ব লাগিব যে, সেইকাৰণে মই কৈছোঁ পানী হৈছে এবিধ পদাৰ্থ, ই তৰল পদাৰ্থ, ই কণিকাৰে গঠিত, কণিকাবিলাকৰ মাজত ব্যৱধান থাকে, গতি শক্তি থাকে আৰু আকৰ্ষণ বল থাকে। আৰু এই আকৰ্ষণ বল থকাৰ কাৰণে পানীৰ কণিকা এটাৰ বা পানীৰ ধাৰা এটাক আমি আঙুলিৰে বা সাঁতুৰি তাক কাটি ভাঙি নষ্ট কৰিব নোৱাৰোঁ। উত্তৰ হৈছে সেইটো। মই ভাবিছোঁ আজিৰ এই ক্লাছটোত এইখিনিলৈকে থওক, এইখিনি বুজিছা বুলি ভাবিছোঁ। যিমান পাৰিছোঁ মই চেষ্টা কৰিছোঁ তোমালোকক সহজভাৱে বুজাবলৈ। যদি কিবা থাকে তেতিয়াহ'লে মোক জনাবা, মই বাকীখিনি তেতিয়া পিছৰ ক্লাছত অকণমান আৰু বুজাই দিবলৈ চেষ্টা কৰিম। ঠিক আছে।